হেডলাইন্স আগবঢ়াইছে এভৰিডে মছলা। এভৰিডে মছলা দেশৰ সোৱাদ। মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ বাবে নিৰ্দেশনা জাৰি শিক্ষা বিভাগৰ স্নাতকৰ ছাত্ৰই বছৰি লাভ কৰিব 10,000কৈ টকা, স্নাতকোত্তৰ ছাত্ৰই লাভ কৰিব বছৰি 20,000কৈ টকা। সমৰ্থ পৰ্টেল যোগে আবেদন কৰিব লাগিব ছাত্ৰসকলে। শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে সামাজিক মাধ্যমত জনালে এইখিনি কথা। মণিপুৰৰ বুঢ়া চাপৰিত আজি দ্বিতীয় দিনা প্ৰশাসনৰ উচ্ছেদ অভিযান। প্ৰায় 40খন বুলডোজাৰ অৰ্ধশতাধিক ট্ৰেক্টৰেৰে চলিছে উচ্ছেদ। সোমবাৰে প্ৰায় 2000 বিঘা ভূমি বেদখলমুক্ত কৰাৰ লগতে ভঙা হৈছে 240টা পৰিয়ালৰ ঘৰ। বিলাচীপাৰাতো প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। টিংখাঙৰ হালমাৰীত নিশা অইলৰ পাইপৰ বিস্ফোৰণৰ ঘটনা। অহৰহ খাৰুৱা তেল নিৰ্গত হোৱাৰ ফলত দুৰ্গন্ধ বিয়পিছে অঞ্চলটোত। সমীপৰ কৃষি পথাৰ আৰু মীন পালন কৰা পুখুৰীত খাৰুৱা তেল সোমাই মাছৰ মৃত্যু। উশাহ নিশাহ লোৱাটো কষ্ট অনুভৱ অঞ্চলবাসীৰ। ভোগৰ উৎসৱ ভোগালী বিহুটিলৈ মাজত মাথো কেইটামান দিন বাকী। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আকৰ্ষণীয় ভেলাঘৰ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা। আখলত ব্যস্ত গাঁৱৰ জীয়ৰী বোৱাৰী সুস্বাদু দৈ প্ৰস্তুতত ব্যস্ত গাখীৰ বিক্ৰেতা। ভোগালীৰ সামগ্ৰীৰে উভৈনদী ৰাজ্যৰ বজাৰ। বাংলাদেশত অব্যাহত আছে হিন্দু হত্যাযজ্ঞ আৰু বৰ্বৰ নিৰ্যাতনৰ ঘটনা। বিগত 20 দিনত 7জনকৈ হিন্দু লোকক হত্যা। বাংলাদেশৰ যশোৰ জিলাৰ মণিৰামপুৰত ৰাণা প্ৰতাপ বৈৰাগী নামৰ 45 বছৰীয়া সাংবাদিকক গুলীয়াই হত্যা। 24 ঘণ্টাৰ ভিতৰতে হত্যা মণি চক্ৰৱৰ্তী নামৰ এগৰাকী ব্যৱসায়ী। ভেনেজুৱেলাৰ ৰাষ্ট্ৰপতি ভৱনৰ পৰা নিউয়ৰ্কৰ কাৰাগাৰলৈ নিকোলাছ মাডুৰোৰ বৰ্তমানৰ ঠিকনা নিউয়ৰ্কৰ কাৰাগাৰ। মেনহাটেন আদালতত চলিছে মাডুৰোৰ বিচাৰ। 17 মাৰ্চত পৰৱৰ্তী শুনানি। ভেনেজুৱেলাৰ ৰাষ্ট্ৰপতি ভৱনৰ সমীপত পুনৰ গুলী ড্ৰোন আৰু যুদ্ধযানৰ শব্দ। হেডলাইন্স আগবঢ়াইছে এভৰিডে মছলা। এভৰিডে মছলা দেশৰ সোৱাদ। নমস্কাৰ, বাতৰিলৈ স্বাগতম জনাইছো। মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ বাবে নিৰ্দেশনা জাৰি কৰিছে ইতিমধ্যে শিক্ষা বিভাগে। আৰু স্নাতকৰ ছাত্ৰই বছৰি লাভ কৰিব 10,000কৈ টকা, স্নাতকোত্তৰ ছাত্ৰই লাভ কৰিব বছৰি 20,000কৈ টকা। সমৰ্থ পৰ্টেল যোগে আবেদন কৰিব লাগিব এই আঁচনিৰ বাবে। শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে সামাজিক মাধ্যম যোগে জনাইছে এই কথাখিনি। মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি আৰু এই আঁচনিৰ সুবিধা কেনেকৈ প্ৰদান কৰা হ'ব, এই সুবিধা লাভ কৰিব বিশেষকৈ ছাত্ৰসকলৰ স্নাতকৰ ছাত্ৰসকলে এটা সুকীয়া ৰাশি এটা পাব। আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীৰ পৰিয়ালে তেওঁলোকেও বা স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীৰ তেওঁলোকো উপকৃত হ'ব। অৱশ্যে গুৰুত্বপূৰ্ণ বিষয়, সুবিধা লাভ কৰিব যিসকলে স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীৰ পৰিয়ালৰ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। লগতে পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখতকৈ অধিক হ'বলৈ নোৱাৰিব। মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ বাবে আবেদনকাৰী স্নাতক আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ নিয়মীয়া ছাত্ৰ হ'ব লাগিব। স্নাতক শ্ৰেণীৰ ছাত্ৰ বিবাহিত হ'লে এই আঁচনিৰ সুবিধা লাভ কিন্তু নকৰিব। আৰু বিশেষকৈ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটাৰ লাভ কৰা স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীয়ে লাভ নকৰিব মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ এই সুবিধাখিনি। স্নাতকোত্তৰ পৰ্যায়ত মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ সুবিধা লাভ কৰা শিক্ষাৰ্থীসকলে লাভ কৰিব এই আঁচনিৰ সুবিধা, শিক্ষামন্ত্ৰীয়ে জনাইছে। মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ সুবিধা লাভ কৰা ছাত্ৰই নিয়মীয়াকৈ উপস্থিতি তেওঁলোকৰ থাকিব লাগিব। শৈক্ষিক আচৰণ আৰু অধ্যাপক কৰ্মচাৰী আৰু সহপাঠীৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতি সন্মানজনক আচৰণকে ধৰি নিজৰ প্ৰতিষ্ঠানৰ সকলো নিয়ম নীতি বজাই ৰাখিব লাগিব আৰু মানি চলিব লাগিব। অসৎ আচৰণ, অনুশাসনহীনতা, প্ৰতাৰণা বা লগতে ৰেগিং ইত্যাদি তেনেকুৱা অগ্ৰহণযোগ্য আচৰণকে ধৰি প্ৰতিষ্ঠানিক নিয়ম উলংঘন কৰিলে এই আঁচনিৰ অধীনত কিন্তু সুবিধাসমূহ প্ৰত্যাহাৰ কৰা হ'ব। আৰু নতুনকৈ চৰকাৰে ছাত্ৰসকলৰ বাবে ৰূপায়ণ কৰিবলগীয়া বহু চৰ্চিত এই বাবু আঁচনিখনক লৈ আশাবাদী শিৱসাগৰৰ ছাত্ৰ সমাজ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যিসকল পৰিয়ালৰ বছৰি উপাৰ্জন 4 লাখতকৈ কম, সেইসকল পৰিয়ালৰ
কোনো ছাত্ৰই যদিহে স্নাতক বা স্নাতকোত্তৰ পাঠ্যক্ৰম গ্ৰহণ কৰি আছে তেনেহ'লে তেওঁলোকক লাভান্বিত কৰিব পৰাকৈ এই আঁচনি গ্ৰহণ কৰা হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰ আছে। প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি ক'ত অধ্যয়নৰত? হয়, মই বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছোঁ। নিশ্চিতভাৱে ক'ব লাগিব যে বছৰৰ পহিলা মাহতে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে যিখন আঁচনি প্ৰেৰণ কৰিছে, নিযুত মইনা আঁচনি সমান্তৰালভাৱে ই এক বিত্তীয় সাহায্য প্ৰদান কৰিব ছাত্ৰসকলক, যিসকল ছাত্ৰ ছাত্ৰীয়ে আৰ্থিক সমস্যাৰ বাবে আধাতে বিশ্ববিদ্যালয় বা কলেজ সামৰিব লগা হয়, তেওঁলোকে নিজৰ শৈক্ষিক খৰচ বহন কৰিব পাৰিব। লগতে তেওঁলোকৰ আত্মনিৰ্ভৰশীলতা বৃদ্ধি পাব, স্বনিৰ্ভৰশীলতা বৃদ্ধি হ'ব। গতিকে আমি ছাত্ৰ সমাজে বিচাৰোঁ যিখন চৰকাৰে ছাত্ৰ সমাজৰ পক্ষে সদায় থিয় দিব, সেই চৰকাৰখনৰ লগত আমি সদায় আছোঁ, গতিকে থাকিম, যিহেতু ছাত্ৰ সমাজে হৈছে দেশৰ ভৱিষ্যত। এই আঁচনিখনক আমি সহৃদয়ে আদৰি লৈছোঁ, কিন্তু ক'বলগীয়া কথা এইটোৱে যে যি ধৰণে অৰুণোদয় আঁচনি, নিযুত মইনা আঁচনি বা বিভিন্ন ধৰণৰ আঁচনি আমাক চৰকাৰে দি আছে, এইবোৰৰ যিটো এটা পইচা খৰচ কৰি আছে, সেই পইচাটো এনেদৰে আঁচনিসমূহত খৰচ কৰাতকৈ শিক্ষা খণ্ডত যদি বেছিকৈ অলপ গুৰুত্ব দিয়ে বাজেটৰ ক্ষেত্ৰত, তেতিয়া আমি বেছি উপকৃত হ'ম বুলি মই ভাবোঁ। আৰু 2 নম্বৰ কথাটো এইটো হৈছে যে যিদৰে এইবোৰ আঁচনি আমাক প্ৰদান কৰিছে, এই আঁচনিসমূহৰ যাতে সৎ ব্যৱহাৰ হ'ব লাগে। কোনো ধৰণৰ যাতে এনে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব নালাগে যে ছাত্ৰসকল এই পইচাটো পাই কৰ্মবিমুখ হৈছে, ফ্ৰীকৈ এটা পইচা পাই থকাকৈ, বিনামূল্যকৈ এটা পইচা পাই থকাৰ বাবে যে ছাত্ৰ ছাত্ৰীসকলৰ ছাত্ৰসকলৰ বিশেষকৈ মানসিকতা যাতে লোপ পাইছে, তেনেধৰণৰ হ'ব নালাগে। গতিকে মই এটাই কথা ক'ব বিচাৰিম, নৱপ্ৰজন্মই যাতে সহৃদয়ৰে আঁকোৱালি লয় আৰু উচিত ব্যৱহাৰ কৰে পইচাটো। হয়, বাবু আঁচনিক তেওঁলোকে আঁকোৱালি লৈছে, আদৰণি জনাইছে, কিন্তু সেই যি ধন লাভ কৰিব, 1000 টকাই হওক, 500 টকাই হওক বা 2000 টকাই হওক, যি ধন লাভ কৰিব সেই ধন যাতে সঠিক কামত ব্যৱহাৰ কৰে। তেওঁলোকৰ কিতাপ পত্ৰ কিনাই হওক বা হোষ্টেল বা মেছত যিসকলে থাকি অধ্যয়ন কৰিছে তেওঁলোকৰ ভাড়া দিয়াৰ ক্ষেত্ৰত ব্যৱহাৰ কৰক, এয়াই কামনা কৰিছে সচেতন ছাত্ৰসকলে। ৰাজ্যত অব্যাহত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ সময়তে হাজাৰ হাজাৰ ভোটাৰলৈ জাননী নিৰ্বাচনী বিষয়াৰ নলবাৰী জিলাৰ বিজেপি সংখ্যালঘু মৰ্চাৰ সভাপতি সোণাপৰ আলীলৈ জাননীযোগে শুনানিত হাজিৰ হোৱাৰ নিৰ্দেশনা দিছে ভোটাৰ পঞ্জীয়কে। কাইলৈ বিজেপি নেতা সোণাপৰ আলীক বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ নিৰ্দেশনা দিয়া হৈছে। চৰকাৰৰ দ্বাৰাই যি পুনৰ নিৰীক্ষণ ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ কাৰণে এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে, তেওঁলোকে চমন জাৰি কৰিছে অহাকালি। মই যাম, তো অসুবিধা নাই। বৰক্ষেত্ৰী সমষ্টিৰ চৰাঞ্চলৰ যোৱা পঞ্চায়ত নিৰ্বাচনত আপোনালোকে গমেই পাইছে যে মানে ধাৰাবাহিকভাৱে কংগ্ৰেছৰ প্ৰাৰ্থীবিলাক পৰাজয় হৈছে, চৰাঞ্চলৰ মানুহে শিক্ষিত হৈছে, বুজিব পৰা হৈছে। বিজেপিৰ প্ৰতি হোৱাৰ কাৰণে তেখেতৰ ভয় ভাৱ সোমাই গৈছে, যাৰ কাৰণে চৰাঞ্চলৰ মানুহখিনিৰ ওপৰত নিৰসভাৱে চমন জাৰি কৰি আছে। আৰু এই ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ তেখেতৰ ভূমিকা আছে ইয়াতে। বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক থকাৰ স্বত্বেও তেওঁলোকে কেনেকৈ এইটো চমন জাৰি কৰিব পাৰে, আৰু মলৈ কৰিছে, এইটো ডাঙৰ কথা নাই। নিৰীহ মানুহৰ ওপৰত যিখিনি কৰিছে তেখেতে, আৰু এই ক্ষেত্ৰত মই বিধায়ক মহোদয়ক ধিক্কাৰ জনাইছোঁ, যাতে এনেকুৱা যিবোৰ ঘটনা ঘটি আছে বৰক্ষেত্ৰী সমষ্টিত, সেইকাৰণে সম্পূৰ্ণ দায়ী দিগন্ত বৰ্মন। ইফালে আন এক বিষয় আহিছে পোহৰলৈ। সত্ৰৰ ডেকা সত্ৰীয়া পৰিয়ালৰ মাজত নাম আহিছে 3 অচিনাকি লোকৰ। ঢিঙৰ ডুমডুমিয়াৰ শ্ৰী শ্ৰী নৰুৱা বালিসত্ৰৰ ডেকা সত্ৰীয়াৰ পৰিয়ালত সংযোগ হৈছে অচিনাকি ব্যক্তিৰ নাম। বালিসত্ৰৰ 2 নম্বৰ অংশৰ ভোটাৰ তালিকাত সোমাইছে এই অচিনাকি ব্যক্তিসকল। শ্ৰী শ্ৰী নৰুৱা বালিসত্ৰৰ ডেকা সত্ৰীয়া যাদৱ চন্দ্ৰ দেৱগোস্বামীৰ পৰিয়ালৰ মাজত সোমাল অচিনাকি ব্যক্তি জহুৰা খাতুন, শহীদুল ইছলাম আৰু ছামিম আনিছাৰ নামৰ এই 3 গৰাকী অন্তৰ্ভুক্ত হৈছে ডেকা সত্ৰীয়াৰ পৰিয়ালৰ সৈতে। আৰু এই ঘটনাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিশেষকৈ সত্ৰৰ ভকত বৈষ্ণৱ আৰু অঞ্চলবাসী লোকৰ মাজত। সম্পূৰ্ণ ঘটনাটো তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী ডেকা সত্ৰীয়া যাদৱ চন্দ্ৰ দেৱগোস্বামীৰ পৰিয়ালৰ। ঢিঙৰ ডুমডুমিয়াত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণত বিসংগতিৰ ফলতে ডেকা সত্ৰীয়াৰ পৰিয়ালত সোমাইছে অচিনাকি লোকৰ নাম। মোৰ নাম শ্ৰী যাদৱ চন্দ্ৰ দেৱগোস্বামী। এইটো হ'ল বালিসত্ৰ গাঁও, বালিসত্ৰ আমাৰ কিচামত পৰে বালিসত্ৰ। তাৰপিছতে মোৰ ঘৰৰ নম্বৰ হ'ল 163। এতিয়া কালিহে মই গম পাইছোঁ কথাটো 163। তেতিয়া মোৰ লগতে আৰু মুছলমান কেইজনমানৰ নাম সোমাইছে বুলি গম পাইছোঁ। আৰু তাৰ লগতে দিছে 163 কখন 1 2 তেনেকুৱাও দিছে। তো এইটো হ'ব নালাগিছিলে। আমি হ'লোঁ পুৰণা মানুহ, তাৰ মাজত এইবিলাক কেনেকৈ কি সোমাল কি নসোমাল নাজানো। গতিকে এইখিনি এতিয়া শুধৰণি কেনেকৈ কৰে সেইখিনি আহ্বান জনাইছোঁ।
যোৰহাটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ সমীপত নিৰ্মাণ হৈ থকা স্বাধীনতা স্মাৰক উদ্যান পৰিদৰ্শন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু পোৰ্ট ব্লেয়াৰৰ চেলুলাৰ জেলৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে এই স্বাধীনতা স্মাৰক উদ্যানখন। আমাৰ 9 তাৰিখে কেবিনেট আছে কেবিনেটৰ পিছতে আমি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ এপইণ্টমেণ্ট কৰিম আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰজনে আমাক যেতিয়া ক'ব যে এতিয়া স্পেচিয়েল আদালত বনোৱাৰ সময় আহি গ'ল বুলি তেতিয়া আমি চিফ জাষ্টিছক লিখিম। গতিকে প্ৰথম প্ৰক্ৰিয়াটো হয় স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ আৰু স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰে যেনেকৈ চৰকাৰক পৰামৰ্শ দিয়ে চৰকাৰে তেনেকৈ আগবাঢ়িব লাগে। 9 তাৰিখ আমাৰ কেবিনেট আছে 9 তাৰিখে আমি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ আমি এপইণ্টমেণ্ট দিম কাৰণ যিটো ডেট আছে 18 তাৰিখত আছে গতিকে মাজত আমাৰ সময় আছে। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াত চৰকাৰী অধিবক্তা নিয়োগ কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কেবিনেট বৈঠকত সিদ্ধান্তৰ পিছতহে নিয়োগ কৰিব চৰকাৰী অধিবক্তা। 9 জানুৱাৰীত অনুষ্ঠিত হ'ব কেবিনেট বৈঠক। বৰ্তমান চৰকাৰী অধিবক্তাগৰাকীয়ে জনালেহে বিশেষ আদালত গঠন কৰাৰ বাবে চৰকাৰে আবেদন জনাব। বৰ্তমানৰ চৰকাৰী অধিবক্তাগৰাকীৰ পৰামৰ্শ মতে আগবাঢ়িব চৰকাৰ। ৰাজ্যবাসীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। আগন্তুক 5টা দিনত ৰাজ্যত বাঢ়িব শীতৰ প্ৰকোপ। শীতৰ প্ৰকোপৰ মাজতে ঠায়ে ঠায়ে বৰষুণৰ সম্ভাৱনা। ঘন কুঁৱলীয়ে আৱৰি ৰাখিব পাৰে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্য। আজাৰাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে এই কথা। সাগৰ পৃষ্ঠৰ বায়ুমণ্ডল নিম্নগামী হোৱাৰ বাবে উত্তৰ পূবত বাঢ়িছে ঠাণ্ডা। শীত নামিছে বাৰুকৈ। অতিমাত্ৰা শীতৰ বাবে ডিব্ৰুগড়ত বিদ্যালয়ৰ পাঠদান 10 বজাৰ পৰা আৰম্ভণি কৰাৰ নিৰ্দেশনা জিলা আয়ুক্তই দিছে। শিক্ষাৰ্থীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য কৰি পাঠদানৰ সময় পিছুৱাইছে জিলা আয়ুক্তই। মই বৰ্তমান শিৱসাগৰ চহৰ মাজমজিয়াত আছোঁ আৰু বৰ্তমান শিৱসাগৰ চহৰত আজি এই সময়ত তাপমাত্ৰা 11-12 ডিগ্ৰী চেলচিয়াছলৈ নিম্নগামী হৈছে, যাৰ বাবে শীতৰ প্ৰকোপৰ পৰা বাচিবলৈ ঠায়ে ঠায়ে জুই সেক তথা উমলোৱা পৰিলক্ষিত হৈছে। মই দেখুৱাইছোঁ এনেধৰণেই ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পাবলৈ এনেধৰণে জুই সেক লৈছে। দাদা আজি কেনেকুৱা? ঠাণ্ডাটো আজি বেছিকৈ হৈছে, জুই ফুৰাই আছোঁ, থাকিব পৰা নাই, সেইটো জুই জ্বলাই মেলি আছোঁ। ৰ'দটো ওলোৱা নাই? ৰ'দটো নাই ওলোৱা। এইকেইদিন ঠাণ্ডা পৰিছে? ঠাণ্ডা পৰিছে। দাদা কেনেকুৱা পাইছে? আজিতো বহুত ঠাণ্ডা, কালিতকৈও বহুত ঠাণ্ডা, সেইটো কাৰণে আমি জুই ফুৰাই থাকিবলগীয়া হৈছে গাড়ীত আহি পিনে। দাদা কি ক'লৈ ওলাই আহিছিলে? মই যাম সাপেখাতি। মই যাব নোৱাৰো, গাড়ী নাই, গাড়ী পোৱা নাই, ঠাণ্ডা কাৰণে ৰ'দ দিয়ক। হয়, মই ইয়াত দেখাইছোঁ শিৱসাগৰৰ পৰিৱেশ এনেধৰণে ইয়াত জুই সেক লৈছে। ঠাণ্ডা ঠাণ্ডা হয় ইয়াৰ পে हम लोग ठेला चलाता है। হয়, ঠেলা চলাবলৈ আহিছে, কোনো আন কামৰ বাবে ওলাই আহিছে, কিন্তু যিহেতু প্ৰচণ্ড শীত নামিছে গতিকে এনেধৰণেই শীতৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁলোকে ইয়াত জুই সেক লৈছে। দাদা কেনেকুৱা এইবাৰ? বহুত ঠাণ্ডা, বহুত ঠাণ্ডা, বহুত ঠাণ্ডা। ক'লৈ ওলাই আহিছিলে? মই মেডিকেল যাম। কি ক'ব পৰিৱেশটো? পৰিৱেশটো কালিতকৈ ঠাণ্ডা, এই দুদিন ঠাণ্ডাই গৈছে আৰু আজি বেছি পৰিছে। হয়, এই আজি কিছু ঠাণ্ডা বেছি পৰিছে, কিছু সমস্যাৰ সন্মুখীন হৈছে বহু লোক, কিন্তু তাৰ মাজতে কিছুৱে এই শীতৰ যি আমেজ, জুই ফুৰাৰ যি আমেজ সেয়াও কিন্তু উপভোগ নকৰা নহয়। ইয়াত যিয়েই নহওক কিন্তু যান বাহন চলাচলৰ ক্ষেত্ৰতো সাৱধান হোৱা উচিত, সেয়াই প্ৰশাসনেও আৰক্ষীয়েও নিৰ্দেশনা দিছে। আৰু শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহো পুৱা 9 বজাৰ পৰা পৰিৱৰ্তে 9:30 বজাত খোলাৰ ব্যৱস্থা কৰিছে। পুৱাৰ পৰা পুৱাতে যিটো বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকল আহিবলগীয়া হয়, বহুতো ছাত্ৰ ছাত্ৰী যিহেতু যি আচলতে শীতৰ
উমাল কাপোৰৰ অভাৱ তাৰ মাজতে কিন্তু যি ধৰণৰ আচলতে শীতৰ প্ৰকোপ পৰিছে তাক লৈ ইতিমধ্যে তেওঁলোকে এনেধৰণে আচলতে চৌহদৰ বাহিৰত তেওঁলোকে জুই উত্তাপ লোৱা পৰিলক্ষিত হৈছে। মই দেখুৱাইছোঁ এয়া দৃশ্যাংশ, এয়া ধেমাজিৰ আদৰ্শ হাইস্কুলৰ একাংশ ছাত্ৰ ছাত্ৰী এনেধৰণে বিশেষকৈ তেওঁলোকে জুই উত্তাপ লোৱা পৰিলক্ষিত হৈছে। মই দেখুৱাইছোঁ পৰিৱেশটো। আমাৰ সৈতে যিহেতু ধেমাজি আদৰ্শ হাইস্কুলৰ প্ৰধান শিক্ষকগৰাকী আছে, আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। যিহেতু বিদ্যালয়সমূহত যিহেতু পাঠদান অব্যাহত আছে, তাৰ মাজতে শীতৰ যথেষ্ট প্ৰকোপ আৰু ইতিমধ্যে পাৰাস্তম্ভ প্ৰায় 14 ডিগ্ৰীলৈ নামিছে আৰু পুৱাৰ ভাগত যথেষ্ট ঠাণ্ডা আছিল। আৰু কেনেধৰণে আপোনালোক ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰা কৰিছে? আৰু আমি দেখিছোঁ যে একাংশ ছাত্ৰ ইতিমধ্যে কিন্তু জুই উত্তাপলৈ পৰিলক্ষিত হৈছে। যোৱাকেইটা দিনত কেনেধৰণৰ পৰিৱেশ? যোৱাকেইটা দিনত আজিৰ নিচিনা অৱস্থা হোৱা নাছিলে। আজি অতি আমি বহুত মানে কষ্ট পাইছোঁ ৰাতিপুৱা ওলাই অহাৰ সময়ত। এতিয়া আজি আপুনি দেখিছে যে উপস্থিতি একেবাৰে সেৰেঙা, বহুতেই সেৰেঙা। তো এতিয়া উপায় নাই, আমাৰো মানে উপায় নোহোৱা নিচিনা আছে। তেওঁলোকক ক'বলৈও আমি বেয়া পাইছোঁ, ল'ৰাবোৰ কঁপি আছে ঠাণ্ডাত একদম। ক্লাছ কৰিছে, আমি যিমানখিনি পাৰোঁ মানে শ্ৰেণী চলাই যাবলৈ বিচাৰিছোঁ, যদিও তেওঁলোকে মানে জুই কাষলৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰিছে। কোনোবাই উপায় নাপাই পেলাই কাগজ চাগজ জ্বলাই, খৰিকাত জ্বলাই ওচৰৰ এনেকৈ জুইটাও লৈছে। আৰু মই দৃশ্য দেখুৱাম, যথেষ্ট সংখ্যক লোক আছে, তেওঁলোকে নিজৰ কামলৈ ওলাইছে, কৰ্মৰাজিত ওলাইছে, কিন্তু এইদৰে আচলতে জুইৰ মাজতেই তেওঁলোকে জুই টাপত হাত সেকিহে পাৰ পাইছে বুলি ক'ব লাগিব। আজি কেনেকুৱা বাহিৰলৈ? আমি দেখিছোঁ নিয়ৰৰ সৰু সৰু টোপাল বৰ্তমানেও পৰি আছে। হয়, এটা কথা ক'ব লাগিব যে বহু বছৰৰ পিছত এনেধৰণে হিট আচলতে নামি আহিছে। আমি বিগত যোৱা বছৰ আমি তেনেকুৱা ধৰণৰ হিট পোৱা নাছিলোঁ, কিন্তু এই বছৰ আজি কেইদিনমানৰ পৰা বহু হিট। আজি এনেকুৱা হিট, ৰাতিপুৱা ওলাই আহোঁতে নিয়ৰ গোটেই ঘেৰি ৰাখিছিল, লাইট জ্বলাই আব লগা হৈছিল। হয়, চাকৰিলৈ ওলাই আহিছে, কাম কাজলৈ ওলাই আহিছে, দৈনন্দিন জীৱন যাত্ৰাৰ সকলো কাম পৰিহাৰ কৰিব নোৱাৰি, এৰি দিব নোৱাৰি। তাৰ মাজতে কিন্তু শীতৰ যিটো প্ৰকোপ হৈছে তাৰ পৰা পৰিত্ৰাণ পাবলৈ এইদৰে বৃহৎ বৃহৎ ঠাইত আচলতে এইদৰে জুই ধৰি লোৱা হৈছে। জুই হাত সেকি যি আচলতে শীতৰ পৰা পৰিত্ৰাণ পোৱাৰ চেষ্টা কৰা হৈছে। আমাৰ সতীৰ্থ সাংবাদিক আছে ডেভিড, কেনেকুৱা অনুভৱ? আজি ঠাণ্ডাৰ প্ৰকোপ আটাইতকৈ বেছি। ৰাতিপুৱা আচলতে অখিল গগৈ প্ৰেছ মিট আছিলে, কেনেকৈ? বিহু আৰু ঝুমুৰৰ পিছতে এইবাৰ অসম চৰকাৰে অনুষ্ঠিত কৰিব বাগৰুম্বা। সৰুসজাই ষ্টেডিয়ামত বিশ্ববাসীৰ সন্মুখত উপস্থাপন কৰিব বড়ো জনগোষ্ঠীৰ বাগৰুম্বা। আৰু এয়া পোনপটীয়া দৃশ্য।
হ'ব আৰু এই মেগা বাগৰুম্বাত অংশ ল'ব প্ৰায় 23খন জিলাৰ 10,000তকৈ অধিক নৃত্যশিল্পীয়ে। বিহু আৰু ঝুমুৰ পিছত এইবাৰ বাগৰুম্বা বিশ্ব প্ৰেক্ষাপটলৈ নিয়াৰ এক প্ৰচেষ্টা চলাইছে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত। এই প্ৰশিক্ষণ চলি আছে আৰু আজি শিল্পগ্ৰামত অন্তিমটো প্ৰশিক্ষণ শিবিৰ আছিল। এই প্ৰশিক্ষণ শিবিৰত যিসকল মাষ্টাৰ ট্ৰেইনাৰ অৰ্থাৎ জিলা ভিত্তিত বা সমষ্টি ভিত্তিত যিসকল প্ৰশিক্ষণ প্ৰদান কৰিব সেইসকলে আজি অন্তিমটো প্ৰশিক্ষণ সমাপ্ত কৰিছে আৰু পৰৱৰ্তী সময়ত এইসকল নৃত্যশিল্পী বা প্ৰশিক্ষকে গৈ জিলা ভিত্তিত বা সমষ্টি ভিত্তিত যিসকল নৃত্যশিল্পী থাকিব তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰাব আৰু সৰু সজাইত বৃহৎ আকাৰত এটা নতুন পুনৰবাৰ তেওঁলোকে জিলা শিল্পীসকল অনাৰ পিছত সৰু সজাইত ফাইনেল ৰিহাৰ্চেল কৰা হ'ব। 17 জানুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰীৰ উপস্থিতিত পৰিৱেশন কৰা হ'ব এই মেগা ঝুমুৰ প্ৰতিযোগিতা। আৰু ইতিমধ্যে 8, 9 আৰু 10 জানুৱাৰীত মাষ্টাৰ ট্ৰেইনাৰসকলে 23খন জিলালৈ গৈ প্ৰশিক্ষণ দিব শিল্পীসকলক। 11 জানুৱাৰীত পুনৰ গুৱাহাটীলৈ অনা হ'ব সকলো শিল্পী। যিসকল শিল্পী জিলা পৰ্যায়ত আৰু সমষ্টি ভিত্তিত যিসকল শিল্পীক প্ৰশিক্ষণ প্ৰদান কৰা হ'ব তেওঁলোকক 11 জানুৱাৰীত পুনৰ গুৱাহাটীলৈ অনা হ'ব। আৰু সৰু সজাইত 12 তাৰিখৰ পৰা 15 তাৰিখলৈ সৰু সজাই ষ্টেডিয়ামত চলিব যি চূড়ান্ত অনুশীলন চলিব। আৰু পৰৱৰ্তী সময়ত 17 জানুৱাৰীত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত বাগৰুম্বাক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ বাবে এটা প্ৰচেষ্টা চলোৱা হ'ব আৰু প্ৰায় 10,000তকৈ অধিক শিল্পীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। প্ৰায় 400গৰাকী প্ৰশিক্ষকক ইতিমধ্যেই প্ৰশিক্ষণ প্ৰদান কৰা হৈছে আৰু এইসকল প্ৰশিক্ষকে গৈ জিলাই জিলাই বা সমষ্টিয়ে প্ৰশিক্ষণ প্ৰদান কৰিব। আৰু আটাইতকৈ লক্ষণীয় বিষয়টো হৈছে এইবাৰ প্ৰথমবাৰৰ বাবে নেপালৰ পৰা আৰু পশ্চিমবংগৰ থকা যিসকল বড়ো জনগোষ্ঠীয় লোক আছে তেওঁলোকেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ইতিমধ্যে নেপাল আৰু পশ্চিমবংগৰ পৰা এটা দল আহিব 12 জানুৱাৰীত আহি গুৱাহাটীত উপস্থিত হ'ব আৰু তেওঁলোকে যি চূড়ান্ত অনুশীলন হ'ব সেই অনুশীলনত অংশগ্ৰহণ কৰিব। আৰু 17 জানুৱাৰীত যি মেগা বাগৰুম্বা অনুষ্ঠিত হ'ব নৃত্য অনুষ্ঠিত হ'ব সেই নৃত্যত ভাগ ল'ব আৰু তাৰ বাবে ইতিমধ্যে পূৰ্ণকালীন প্ৰশিক্ষণ অব্যাহত আছে। আমি দেখুৱাইছোঁ যে মহানগৰী শিল্পগ্ৰামত এক নান্দনিক পৰিৱেশ বিৰাজ কৰিছে। প্ৰায় 400গৰাকীতকৈ অধিক নৃত্যশিল্পীয়ে প্ৰশিক্ষণ লৈছিল আৰু প্ৰশিক্ষণৰ অন্তত আজি সাংস্কৃতিক মন্ত্ৰী বিমল বৰাদেৱ উপস্থিত আছে আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ বিষয়াসকলো উপস্থিতিত তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰিছে। আৰু আজিয়ে তেওঁলোকৰ শেষ দিন ইয়াৰ পৰা পোনে পোনে যিসমূহ জিলালৈ তেওঁলোকক দায়িত্ব প্ৰদান কৰা হ'ব সেই জিলাসমূহলৈ তেওঁলোক যাব আৰু জিলাসমূহত গৈ জিলা আৰু সমষ্টি ভিত্তিত প্ৰশিক্ষণ প্ৰদান কৰিব। আৰু 12 তাৰিখৰ পৰা পুনৰ গুৱাহাটীত 15 তাৰিখলৈকে সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বাৰ চূড়ান্ত অনুশীলন অনুষ্ঠিত হ'ব আৰু 17 জানুৱাৰীত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত বাগৰুম্বাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে এক প্ৰয়াস চলোৱা হ'ব। নিশ্চয়কৈ অসম চৰকাৰে ইতিমধ্যেই কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে অসমৰ জাতি জনগোষ্ঠীৰ গীত মাত্ৰাত নৃত্যক বিশ্ব দৰবাৰলৈ আগুৱাই নিয়াৰ বাবে। ইয়াৰ পূৰ্বে কেইবাটাও প্ৰচেষ্টা গ্ৰহণ কৰিছিল। আমি যদি চাওঁ যে ঝুমুৰ বিনন্দিনী কৰিছিল ইয়াৰ পূৰ্বে বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে সৰুসজাই ষ্টেডিয়ামত এক বৃহৎ অনুষ্ঠানৰ আয়োজন কৰিছিল আৰু সেই অনুষ্ঠানত দেখা গৈছিল যে যথেষ্ট সংখ্যক প্ৰায় 14,000ৰো অধিক নাচনী আৰু ঢুলীয়া বিহু নৃত্য প্ৰদৰ্শন কৰিছিল। তাৰ পৰৱৰ্তী সময়ত ঝুমুৰ বিনন্দিনীৰ জৰিয়তেও ঝুমুৰক বিশ্ব দৰবাৰলৈ নিয়াৰ বাবে এক প্ৰচেষ্টা লৈছিল অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে। এইবাৰ বড়ো জনগোষ্ঠীৰ যি নৃত্য পৰম্পৰাগত নৃত্য বাগৰুম্বা নৃত্যক বিশ্বৰ দৰবাৰলৈ নিয়াৰ বাবে এনেধৰণে গুৱাহাটী মহানগৰী শিল্পগ্ৰামত চলি আছে প্ৰশিক্ষণ আৰু এই প্ৰশিক্ষণৰ পিছতে জিলাই জিলাই ভাগ কৰা হ'ব আৰু পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত এনেধৰণে এই নৃত্য প্ৰদৰ্শন কৰা হ'ব। বিহুৰ পিছতে অৰ্থাৎ মাঘ বিহুৰ পিছতেই মেগা বাগৰুম্বা অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু সেই অনুষ্ঠানত অসমৰ প্ৰায় 23খন জিলাৰ যিসকল বড়ো জনগোষ্ঠীৰ লোক আছে তেওঁলোকৰ যিসকল নৃত্যশিল্পী আছে সেই নৃত্যশিল্পীসকলে অনুষ্ঠানত ভাগ ল'ব আৰু ইয়াৰ বাবে ইতিমধ্যে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে পূৰ্ণ প্ৰস্তুতি অব্যাহত ৰাখিছে। সৰুসজাই ষ্টেডিয়ামো প্ৰায় সাজু কৰি তোলা হৈছে কাৰণ প্ৰায় 10,000তকৈ অধিক নৃত্যশিল্পীয়ে একেলগে বাগৰুম্বা নৃত্য পৰিৱেশন কৰিব আৰু প্ৰায় 15 মিনিট ধৰি বড়ো জনগোষ্ঠীৰ এই পৰম্পৰাগত অতি জনপ্ৰিয় বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰিব প্ৰধানমন্ত্ৰীৰ সন্মুখত। আৰু আমি আপোনালোকলৈ আগবঢ়াই দিছোঁ শিল্পগ্ৰামত এই মুহূৰ্তত চলি থকা বাগৰুম্বা নৃত্যৰ অনুশীলন বা আখৰাৰ এক
মনোৰম দৃশ্য। বিষ্ণু, আমি আপোনাৰ পৰা এই মুহূৰ্তত বিদায় লৈছোঁ। আৰু ইয়াৰ সৈতে বিদায় ল'ম বাতৰিৰ পৰা। নমস্কাৰ। এইটো